নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো আজি ভিডিওৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ নতুন ইংৰাজী পাঠ্যপুথি ব্লজম 1 ৰ লেসন নং 4 ঋতুস ফোন নামৰ যেটো পাঠ আছে সেই পাঠটো মই অসমীয়াত ভালদৰে বুজাই দিয়াৰ লগতে ইয়াৰ কিছু প্ৰশ্নোত্তৰ কৰি দিবলৈ চেষ্টা কৰিছো হেহে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি ভিডিও আৰম্ভ কৰিবলৈ লৈছো এতিয়া চোৱাচোন ঋতুস ফোন মানে হয় ঋতুৰ ফোন let's look at the picture this is a store of electronic items let's look at the picture ছবিখন চোৱা বুলি কৈছে এই ছবিখন চাবলৈ কৈছে this is a store of electronic items এইখন এখন দোকান কিহৰ বৈদ্যুতিক সৰঞ্জাম থকা এখন দোকান হয় আৰু দোকানখনৰ নাম আমি দেখা পাইছো ৰঙা আখৰে লিখা আছে ডিজিটেল ইলেক্ট্ৰনিক্স ষ্ট'ৰ দোকানখনৰ নাম আমি ইয়াত কি দেখিবলৈ পাইছো তাৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্ন সোধা হৈছে which of the following items do you see in the picture put a tick in the circle which of the following items do you see in the picture কোনবিলাক বস্তু ছবিখনত দেখিবলৈ পাইছা কোনবিলাক আইটেমস কোনবিলাক সৰঞ্জাম দেখিবলৈ পাইছা পুটে টিক দিবলৈ কৈছে কোড দিবলৈ কৈছে সাৰ্কেল বিলাক যিবিলাক দেখা হৈছে কম্পিউটাৰ ডেস্কটপ এটো আমি দেখিবলৈ পাইছো এটো কম্পিউটাৰ ডেস্কটপ এটো কাৰণে মই ইয়াত টিক দিয়া হৈছে তো ল্যাপটপ এটো আমি দেখিবলৈ পাইছো ইয়াত টিক দিছো আমব্ৰেলাটো আমি সাধাৰণতে ইলেক্ট্ৰনিক ষ্টৰত আমি দেখিবলৈ নাপাও হে কাৰণে আৰু ইয়াতো আমি দেখিবলৈ পোৱা নাই কাৰণে দিয়া নাই টিক তাৰ পিছত মোবাইল ফোন টিক দিয়া হৈছে ইয়াত আমি মোবাইল ফোন দেখিবলৈ পাইছো যিহেতু জুস আমি ইয়াত জুস দেখিবলৈ কেতিয়াও নাপাও হেডফোন তো আমি দেখিবলৈ পাইছো কাৰণ টিক দিয়া হৈছে বুকস আমি ইলেক্ট্ৰনিক ষ্টৰত আমি কেতিয়াও কিতাপ দেখিবলৈ নাপাও কাৰণে টিক দিয়া হয় আৰু দেখাও পোৱা নাই আমি ৰেফ্ৰিজাৰেটৰটো ইটো ৰেফ্ৰিজাৰেটৰ হয় এটো আমি দেখিবলৈ পাইছো এই কাৰণে এটো টিক দিয়া হৈছে এতিয়া কৈছে which of the following activities do you like to do discuss with your friend তলৰ কোনটো কাম তুমি ভাল পোৱা discuss with your friend এটো তোমালোকে নিজে যেটো ভাল পোৱা কৰিবা কি দিছে watch television চোৱাটো play outdoor games with my friends মই মোৰ বন্ধুৰ সৈতে বহিকিয়া খেলি ভাল পাওঁ মানে বাহিৰত যিবিলাক খেলা হয় যদি ভাল পোৱা হেতু তোমালোকে ফ্ৰেণ্ডৰ লগত আলোচনা কৰিবা listen to stories on a মোবাইল ফোনত যদি সাধু শুনি ভাল পোৱা হেতু তোমাৰ যদি ভাল পোৱা তোমাৰ ফ্ৰেণ্ডৰ সৈতে শেয়াৰ কৰিবলৈ কৈছে listen to stories from my grandparents মই মোৰ ককা দেউতা আৰু আইতাৰ পৰা সাধু শুনি ভাল পাওঁ বুলি কৈছে যদি ভাল পোৱা এটো তোমাৰ ফ্ৰেণ্ডৰ সৈতে আলোচনা কৰিবা এটো তোমালোকে যেটো ভাল পোৱা হেতুৱে তোমাৰ ফ্ৰেণ্ডৰ সৈতে ডিসকাস কৰিবা এবা দিছে লেটস ৰিড পঢ়ু আহা বুলি কৈছে আমি তে পঢ়িম ঋতু had a small phone he loved playing games and watching videos on his phone ঋতুৰ এটা সৰু ফোন আছিল he ভাল পাইছিল playing games খেলি ভাল পাইছিল and watching videos on his phone আৰু ফোনত ভিডিও চাই ভাল পাইছিল কি কৰি ভাল পাইছিল he loved playing games ফোনত খেলি আৰু ভিডিও চাই ভাল পাইছিল সেকেন্ড প্যাৰাগ্ৰাফটো কি দিছে ঋতু spend his leisure time playing games and watching videos on his phone ঋতুৱে spend মানে কটাইছিল his leisure time আজৰি সময় তাৰ আজৰি সময়বিলাক কটাইছিল বুলি কৈছে playing games and watching videos on his phone খেলি আৰু ভিডিও চাই ফোনত কটাইছিল আজৰি সময়বিলাক ঋতুৱে কেনে ধৰণে কটাইছিল তেতিয়া ঋতুৱে লেজাৰ টাইম বিলাক ফোনত খেলি আৰু ভিডিও চাই কটাইছিল sometimes he even miss his meal কেতিয়াবা he even আনকি miss his meal আহাৰ খাবলৈ পাহৰি গৈছিল he was always busy on his phone he সদায় ব্যস্ত আছিল কৈছে বিজি মানে ব্যস্ত on his phone তাৰ ফোনত সদায় ব্যস্ত আছিল
He stopped going out and playing with his friend. He stopped going out and playing with his friend. He stopped. He ৰৈ গৈছিল. He stopped. যোৱা নাছিল ক'লে going out বাহিৰলৈ ওলাই যোৱাটো কি কৰিছিলে বন্ধ কৰিছিল stop বন্ধ কৰিছিল আৰু বন্ধুৰ সৈতে খেলাটো বন্ধ কৰিছিল তাৰ পিছত কি হৈছে চাও One day he came to his mother rubbing his eyes and said Mother I am not feeling well I feel sleepy all the time এদিন কি হল he came to his mother rubbing his eyes এদিন চকু কেইটা মুহাৰি মুহাৰি হি মাকৰ ওচৰলৈ আহিলে আৰু কৈছিল কি কৈছিল মাদাৰ মা আই এম নট ফিলিং ৱেল মোৰ ভাল লগা নাই আই ফিল স্লিপি অল দ্য টাইম মোৰ গোটেই সময় গোটেই দিনটো কি কেনেকুৱা লাগে আই ফিল অনুভৱ কৰো স্লিপি টোপনি অনুভৱ কৰো মানে ভাগৰুৱা অনুভৱ কৰে গোটেই দিনটো সেই কথাটো মাকৰ আগত ব্যক্ত কৰিছে তেতিয়া কি হৈছে তাৰপিছত ৰিতুস মাদাৰ টুক হিম টু এ ডক্টৰ ৰিতু মাকে তেতিয়া টুক লৈ গৈছিল তাক ক'লৈ লৈ গৈছিল টু এ ডক্টৰ মানে এজন ডক্টৰৰ ওচৰলৈ লৈ গৈছিল she told the doctor about Ritu's overuse of the mobile phone she told the doctor তেওঁ ডক্টৰক কৈছিল ৰিতুৰ কিহৰ বিষয়ে কৈছিল ৰিতুৱে মোবাইল ফোন বেছিকৈ ব্যৱহাৰ কৰা অভাৰ ইউজ কৰাটো ডক্টৰৰ ওচৰত কৈছিল the doctor prescribed some medicine তেতিয়া ডক্টৰে কি কৰিছিল কিছু দৰৱ প্ৰেছক্ৰাইব কৰিছিল The doctor said a few things to Ritu. Dear Ritu, phone time is like eating a chocolate. A little is fine, but too much is bad. The doctor কিছু কথা ঋতুক কৈছিল কি এনেকৈ Dear Ritu, মৰমৰ ঋতু, phone time is like eating a chocolate. Phone time to ফোনত কটোৱা সময়টো এটা চকলেট খোৱাৰ দৰে a little is fine. অলপ ভালেই বাট কিন্তু টু মাছ ইজ বেড কিন্তু বহুত বেছি ব্যৱহাৰ কৰাটো বেয়া বুলি কৈছে ৰিতু ৰিয়েলাইজ হিজ মিষ্টেক ৰিতুৱে তাৰ ভুল উপলব্ধি কৰিছিল এতিয়া এই পাঠটোৰ পৰা আমি কি বুজি পালো যে প্ৰত্যেকটো বস্তু প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰাটো অতিমাত্ৰাই ব্যৱহাৰ কৰাটো কি ধৰণে বেয়া সেই কথাটো আমি অনুভৱ কৰিব পাইছো এতিয়া আমি সেই কাৰণে মোবাইল ফোন আমি অলপ যদি ব্যৱহাৰ কৰো আমাক একো অনিষ্ট নকৰে কিন্তু যদি মোবাইল ফোন প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰো আমাৰ স্বাস্থ্যৰ কাৰণে বা মানসিক স্বাস্থ্যৰ কাৰণে খুব এটা বেয়া কথা হ'ব পাৰে নিশ্চয় তোমালোকে পাঠটো বুজি পাইছা এতিয়া আমি ইয়াৰ ক্ৰিয়াকলাপবিলাক আলোচনা কৰিম এতিয়া কি দিছে লেটস ৰিড দিস ওয়ার্ডস এতিয়া এই শব্দবিলাক পঢ়া বুলি কৈছে আমি পঢ়িম আহা ফৰগেট ৰিয়েলাইজ exercise laser medicines mistake prescribe তোমালোকে শুদ্ধ উচ্চাৰণে পঢ়িবলৈ চেষ্টা কৰিবা তাৰ পিছত 1a টো কি দিছে let's read the words in column a column a এৰ শব্দবিলাক পঢ়িবলৈ কৈছে the meaning of each word is given in column b এৰ কলমত দিয়া শব্দবিলাকৰ প্ৰত্যেকটোৰ অৰ্থ কলম b দিয়া আছে কৈছে try to guess অনুমান কৰিবলৈ চেষ্টা কৰা The meaning of each word প্ৰত্যেকটো শব্দৰ অৰ্থ অনুমান কৰিবলৈ চেষ্টা কৰা বুলি কৈছে and then maths 1 is done for you আৰু তাৰ পিছত maths কৰিবলৈ কৈছে লগ লগাবলৈ কৈছে এটা কৰি দিছে তোমালোক কলম এ টো কেনেকৈ forget টোৰ লগত কি হ'ব fail to remember পাহৰাটোক forget বুলি কয় এটো ইয়াৰ একে অৰ্থটো fail to remember realize মানে উপলব্ধি কৰা আৰু একে অৰ্থ কি become fully aware of something understand clearly leisure মানে আজৰি সময় ইয়াৰ একে অৰ্থ free time mistake মানে ভুল আৰু ইয়াৰ একে অৰ্থ error বা fault b টো কি দিছে let's read the following words aloud আমাৰ শুদ্ধ উচ্চাৰণে আমি পঢ়িবলৈ দিছে এইকেইটা এতিয়া পঢ়িম আহা game name theme sim fine line dine nine laser measure pleasure treasure এতিয়া তোমালোকে নিজে
এইবিলাক শুদ্ধকৈ পঢ়িবলৈ চেষ্টা কৰিবা এতিয়া আহিছোঁ টু যিটো এক্টিভিটি দিছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টেণ্ড আমি কিমাননো বুজি পাইছোঁ এই প্ৰশ্নবিলাক কৰিলেহে গম পাম সেইকাৰণে দিছে টু এ আনচাৰ দ্য ফ্লোয়িং কুৱেশ্যন তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া উত্তৰ কৰিবলৈ দিছে 1 টো দিছে হোৱাট ডিড ৰিতু লাভ টু ডু উইথ হিজ ফোন ৰিতুৱে তাৰ ফোনটোৰ সৈতে কি কৰি ভাল পাইছে মই আনচাৰটো তোমালোকক লিখি ৰাখিছোঁ ইয়াৰ উত্তৰটো হ'ব ৰিতু লাভ প্লেইং গেমছ এণ্ড ৱাচিং ভিডিঅ'জ অন হিজ ফোন ৰিতুৱে কি ভাল পাইছে ৰিতু লাভ ভাল পাইছিল প্লেইং গেমছ খেল খেলি ভাল পাইছিল আৰু ৱাচিং ভিডিঅ'জ আৰু ভিডিঅ' চাই তাৰ ফোনত ভাল পাইছিল এইটো আমি এনেধৰণে লিখিব লাগিব তাৰ পিছৰ প্ৰশ্নটো কি দিছে হোৱাট ডিড ৰিতু সে টু হিজ মাদাৰ ওৱান ডে হোৱাট ডিড ৰিতু সে টু হিজ মাদাৰ ওৱান ডে এদিন ৰিতুৱে তাৰ মাকক কি বুলি কৈছিল উত্তৰটো কেনেকৈ হ'ব ওৱান ডে ৰিতু সে টু হিজ মাদাৰ কি বুলি কৈছিলে মাদাৰ আই এম নট ফিলিং ৱেল আই ফিল স্লিপি অল দ্য টাইম কেনেকৈ কৈছিলে এদিন ৰিতুৱে কেনেকৈ কৈছিলে যে মই মোৰ ভাল লগা নাই আই ফিল স্লিপি অল দ্য টাইম মোৰ গোটেই দিনটো টোপনিভাৱে হৈ থাকে বুলি কৈছিলে এনেধৰণে আমি লিখিব লাগিব 3 টো কি দিছে হোৱাট ডিড দ্য ডক্টৰ সে টু ৰিতু ডক্টৰে ৰিতুক কি বুলি কৈছিলে আনচাৰটো কি হ'ব দ্য ডক্টৰ সে টু ৰিতু ডিয়াৰ ৰিতু ফোন টাইম ইজ লাইক ইটিং এ চকলেট এ লিটল ইজ ফাইন বাট টু মাছ ইজ বেড এতিয়া আমি উত্তৰটো এনেধৰণে লিখিব লাগিব 4 টো কেনেকৈ ধৰণে আছে হাউ ডিড ৰিতু স্পেণ্ড হিজ লেজাৰ টাইম ৰিতুৱে তাৰ আজৰি সময়বিলাক কেনে কটাইছিল আমি পাইছিলোঁ এইটো উত্তৰটো আমি এনেধৰণে লিখি ল'ব ৰিতু স্পেণ্ড এইটো টি দেই এইটো ৰিতু স্পেণ্ড হিজ লেজাৰ টাইম প্লেইং গেমছ এণ্ড ৱাচিং ভিডিঅ'জ অন হিজ ফোন ৰিতু স্পেণ্ড হিজ লেজাৰ টাইম প্লেইং গেমছ এণ্ড ৱাচিং ভিডিঅ'জ অন হিজ ফোন ৰিতুৱে কেনেধৰণে কটাইছিল তাৰ লেজাৰ টাইমবিলাক প্লেইং গেমছ খেল খেলি আৰু ৱাচিং ভিডিঅ' অন হিজ ফোন আৰু ভিডিঅ' চাই ফোনত কটাইছে হোৱাট এফেক্টেড ৰিতুছ লাষ্টৰ প্ৰশ্নটো কি হোৱাট এফেক্টেড ৰিতুছ হেল্থ ৰিতুৰ স্বাস্থ্যত কিহে প্ৰভাৱ পেলাইছিল দ্য আনচাৰটো লিখিব লাগিব দ্য অভাৰ ইউজ অফ দ্য মোবাইল ফোন এফেক্টেড ৰিতুছ হেল্থ মানে মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে ৰিতুৰ স্বাস্থ্যত প্ৰভাৱ পেলাইছিল এতিয়া বি টো আহিছোঁ আমি বি টো কি দিছে ৰাইট ডাউন দ্য আনচাৰ অফ দ্য ফ্লোয়িং কুৱেশ্যনছ তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা 1 টো দিছে মাদাৰ আই এম নট ফিলিং ৱেল হু ইজ আই ৰেফাৰ্ড টু হিয়াৰ আইটো ইয়াত কাক বুজোৱা হৈছে ৰেফাৰ্ড কৰা হৈছে আনচাৰটো হ'ব আই ৰেফাৰ্ড টু হিয়াৰ ইজ ৰিতু আইটোৱে ৰিতুক ৰেফাৰ্ড কৰা হৈছে কাৰণে উত্তৰটো ৰিতু বুলি লিখিব লাগিব 2 টো কি দিছে ৰিতুছ মাদাৰ টুক হিম টু এ ডক্টৰ হু টুক হোম টু এ ডক্টৰ ঠিক আছে হু টুক হোম কোনে কাক ডক্টৰৰ ওচৰলৈ নিছিল এতিয়া আনচাৰটো কি হ'ব ৰিতুছ মাদাৰ ৰিতুৰ মাকে নিছিল হুটো কোনে ৰিতুছ মাদাৰ টুক হিম মানে ৰিতু কথা কৈছে মই বেগেটাৰ ৰিতু বুলি দি দিছোঁ টু এ ডক্টৰ 3 টো কি দিছে চি টোল্ড দ্য ডক্টৰ এবাউট ৰিতুছ হুইচ চি ৰিফাৰ টু হিয়াৰ চি টোল্ড দ্য ডক্টৰ এবাউট ৰিতুছ হুইচ চি ৰিফাৰ টু হিয়াৰ চিটোৱে ইয়াত কাক বুজাইছে চি ৰিফাৰ টু হিয়াৰ ৰিতুছ মাদাৰ ৰিতুৰ মাক হোৱাট ডিড ডক্টৰ সে টু ৰিতু ডক্টৰে ৰিতুক কি কৈছিলে এই প্ৰশ্নটো আমি ইতিমধ্যে 2a 3 প্ৰশ্নটোত লিখি দিছোঁ সেইটো মতে একেধৰণে লিখিলে হৈ যাব সেইকাৰণে মই এইটো উত্তৰ লিখি দিয়া নাই এতিয়া চি টো লৈ আহিছোঁ 2c টোলৈ কি দিছে ইয়াত ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট ৰাইট ট্ৰু অৰ ফলছ ষ্টেটমেণ্টবিলাক পঢ়িবলৈ কৈছে আৰু ট্ৰু সঁচা আৰু মিছা লিখিবলৈ কৈছে 1 টো কি দিছে ৰিতুছ মাদাৰ স্পেণ্ড টু মাছ টাইম অন হাৰ মোবাইল ফোন ৰিতুৰ মাকে বহু সময় মোবাইল ফোনত কটাইছিল সেইটো শুদ্ধ নহয় সেইকাৰণে আমি ফলছ লিখিলোঁ ফলছ মই লিখি দিছোঁ টু দ্য ডক্টৰ এডভাইচ ৰিতু টু স্পেণ্ড লেছ টাইম অন হিজ ফোন ডক্টৰে ৰিতুক ফোনত কম সময় কটাব কৈছিল এইটো শুদ্ধ এইটোৰ পৰামৰ্শ দিছিলে হয়নে কম সময় ফোন ব্যৱহাৰ কৰিবৰ কাৰণে সেইকাৰণে ট্ৰু হ'ব 3 টো ৰিতু ডিড নট play with his friend because he was on his phone ৰিতু did not play with his friend because he was on his phone ৰিতুৱে
তাৰ বন্ধুৰ সৈতে খেলা নাছিলে কাৰণ সি ফোনত ব্যস্ত আছিলে এটো সঁচা এটো ট্ৰু বুলি লিখিব লাগিব ফৰটো কি ৰিতুস eyes felt tired because of reading storybook ৰিতুৰ eyes felt tired ৰিতুৰ চকু অবক হৈছিল because of reading storybook এটো ভুল ৰিতুৰ চকুবিলাক অবক সাধু কথা সাধু কাহিনী পঢ়ি হোৱা নাছিলে ফলছ হ'ব এটো ফাৰ্ষ্টটো কি ৰিতু ৰিয়েলাইজ হিজ মিস্টেক ৰিতুৱে তাৰ ভুল উপলব্ধি কৰিছে এটো শুদ্ধ ট্ৰু বুলি লিখিব লাগিব এতিয়া 3 টো লৈছো থিং এণ্ড আনসাৰ ভাবা আৰু উত্তৰ কৰা বুলি কৈছে 1 ৰিতু's eyes felt tired because of using the mobile phone for a long time discuss with your friend and write down any two problems you might face for using a phone for a long time ৰিতুৰ চকুবিলাক অবক হৈছিল because কাৰণ কি কাৰণে using the mobile phone for a long time বহু সময় ধৰি মোবাইল ফোন ব্যৱহাৰ কাৰণে চকুবিলাক অবক হৈছিল ৰিতুৰ কি কাৰণে চকুকিটা অবক হৈছে বহু সময় ধৰি মোবাইল ফোন ব্যৱহাৰ কাৰণে ৰিতুৰ চকুকিটা অবক হৈছিল to discuss with your friend and write down any two problems you might face for using phone for a long time discuss with your friend তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰিবলৈ কৈছে আৰু লিখিবলৈ কৈছে any two problems যিকোনো দুটা সমস্যা you might face for using phone for a long time যে you might face for using phone for long time আৰু বহু সময় ধৰি তুমি মোবাইল ফোন ব্যৱহাৰ কৰাৰ কাৰণে যি সমস্যা ভোগাতাৰ দুটা সমস্যাৰ বিষয়ে লিখিবলৈ কৈছে মই তোমালোকক এনে লিখি দিছো তোমালোকে এনে ধৰণে সমস্যা সন্মুখীন হ'বা মেন্টাল হেলথ ইস্যু মানসিক স্বাস্থ্যৰ লগত জড়িত কিছুমান সমস্যা সৃষ্টি হ'ব পাৰে যেন টোপনি কমকৈ অহা ডিক্ৰিজ ফিজিক্যাল এক্টিভিটি শাৰীৰিক যিবিলাক এক্টিভিটি আছে এইবিলাক কমি যোৱা এটো এটা হ'ব পাৰে তাৰপিছত দুইটো কি দিছে if you were given a mobile phone what would you do যদি তোমাক এটা মোবাইল ফোন দিয়া হয় তুমি কি কৰিবা এটো তোমালোকে নিজে কি কৰিবা লিখিবলৈ চেষ্টা কৰিবা চাৰিটো কি দিছে for a টো কি দিছে we have found the flowing words in the lesson each word ends with ing we have found the flowing words in the lesson এই তলৰ শব্দবিলাক তুমি লেসনত পাঠত পাইছা each word ends with ing প্ৰত্যেকটো শব্দ ing এ শেষ হৈছে playing doing watching eating এইবোৰ সব সকলো কিটা কি হয় ing এ শেষ হৈছে এতিয়া কৈছে now read the lesson again and underline the words ending with ing এতিয়া পাঠটো পঢ়িবলৈ কৈছে আৰু আন্ডাৰলাইন কৰিব কৈছে যিবিলাক ing এ শেষ হৈছে এই শব্দবিলাক আন্ডাৰলাইন কৰিব লাগে তোমালোকে নিজে লেসনটো পঢ়ি তাত যিবিলাক ing আছে বিলাক ing থকা শব্দবিলাক শেষত যি ing এ শেষ হোৱা শব্দবিলাক আন্ডাৰলাইন কৰিবা তলত আস্তা নি দিবা এটা বি টু কি দিছে 4b যিটো এক্টিভিটি দিছে এট ing to the flowing words and rewrite the words ing যোগ কৰিবলৈ কৈছে আৰু পুনৰ লিখিবলৈ কৈছে স্লিপৰ লগত ing লগ লগাই স্লিপিং স্পেন্ড লগত ing যোগ কৰি স্পেন্ডিং লুকৰ লগত ing যোগ কৰি লুকিং স্টাৰ্টৰ লগত ing যোগ হ'লেগে স্টাৰ্টিং 4c টো কি দিছে কমপ্লিট দা ফ্লোইং সেন্টেন্স ইউজিং am is are ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰিবলৈ দিছে এতিয়া 1 টো কি হি হলে is হ'ব হি is watching television is সিঙ্গুলাৰ নাম্বাৰ কাৰণে এট বি ভার্ব is বহিব মানে they are হ'ব they are they বহু হিহতে মানে বহুত কিটা বুজাইছে কাৰণে are হ'ব they are singing in the classroom she is reading a book we are playing guitar I am cooking with my mother এবাৰ আহিছো 5 জিটো এক্টিভিটি তালৈ আহিছো read the flowing sentences তলৰ বাক্যবিলাক পঢ়িবলৈ কৈছে put question mark or full stop at the end of the sentences put question mark দিবলৈ কৈছে বা full stop দিবলৈ কৈছে বাক্যৰ শেষত 1 to দিছে my name is Annie ইয়াত কি দিবলৈ আমি full stop দিব লাগিব to can I go outside to play এটো প্ৰশ্ন হৈছে প্ৰশ্ন সোধা বাক্য হৈছে কাৰণে question mark দিব can I go outside to play বাহিৰত খেলিবলৈ যাব পাৰোনে সোধা হৈছে
3 টু কি দিছে আই হেল্প মাই মাদাৰ ইন দ্য কিটচেন মই মোৰ মাক পাকঘৰত সহায় কৰোঁ এইটো বাক্যৰ শেষত আমি কি দিব লাগিব ফুল ষ্টপ দিব লাগিব এইটো আকৌ প্ৰশ্ন এটা 4 টু দিছে কেন আই ইউজ ইউৰ মোবাইল ফোন তোমাৰ মোবাইলটো ব্যৱহাৰ কৰিব পাৰোঁনে সুধিছে এইটো কুৱেশ্যন মাৰ্ক হ'ব প্ৰশ্ন সোধা হৈছে মানে ইয়াত বিচৰা হৈছে ব্যৱহাৰ পাৰমিশন লোৱা হৈছে এইটো কুৱেশ্যন মাৰ্ক হ'ব কেন আই ইউজ ইউৰ মোবাইল তাৰপিছত 6 টু কি দিছে ৰিড এণ্ড ড্ৰ ওৱান ইজ ডান ফৰ ইউ কি হয় পঢ়া আৰু আঁকিবলৈ কৈছে ওৱান ইজ ডান ফৰ ইউ এটা কৰি দিছে এ ক্ৰাইং ফেচটো কেনেকুৱা হয় এনেকৈ আঁকি দিছে তাৰপিছত এ হেপী ফেচ মই তোমালোকক চিম্পলকৈ আঁকি দিছোঁ হেপী ফেচটো হ'লে এনেকৈ হ'ব এ ছেড ফেচ এইখন এনেধৰণে হ'ব তাৰপিছত 6b টু কি দিছে সে এজ ফাষ্ট এজ ইউ কেন তুমি যিমান খৰকৈ পাৰা সিমান খৰকৈ ক'বলৈ কৈছে মই তোমালোকক কৈ শুনাইছোঁ চোৱা 6 slick bricks with picks and sticks তোমালোকে ইয়াতকৈ খৰকৈ ক'বলৈ চেষ্টা কৰিবা এতিয়া 7 যেটো এক্টিভিটি দিছে চোৱাচোন 7a টু read the following sentences given in the bubbles these are a few do's and don'ts that Ritu's mother shared with him তলৰ বাক্যবিলাক বাবুলছত দিয়া বাক্যবিলাক পঢ়িবলৈ কৈছে these are few do's কিছুমান কৰিব লাগে আৰু and don'ts that Ritu's mother shared with him ৰিতুৰ মাকে ৰিতুৰ সৈতে শ্বেয়াৰ কৰা কিছু কথা যিবিলাক কিছুমান কৰিব লাগে কিছুমান কৰিব নালাগে এতিয়া প্ৰথমটো কি দিছে wake up early in the morning don't overuse the mobile phone water the plants in the garden মানে কি হয় বাগিচাত পানী দিব লাগে don't eat junk food খাব নালাগে do your homework regularly গৃহকৰ্ম সদায় নিয়মিতভাৱে কৰিব লাগে wash your hands with soap before and after eating খোৱাৰ আগত আৰু খোৱাৰ পাছত সাবুনেৰে ভালদৰে হাত ধুব লাগে don't talk while eating যেতিয়া খাই থকা হয় তেতিয়া কথা পাতিব নালাগে play outdoor games বাহিৰৰ যিবিলাক খেল খেলিব লাগে বিটু কি দিছে in groups দলত মানে discuss with which of the above you should do and which you should not do দলত বহি তোমালোক আলোচনা কৰিবলৈ দিছে যে কোনটো কৰিব লাগে কৰা উচিত আৰু কোনটো কৰা উচিত নহয় write down the do's and don'ts in the given column এতিয়া ইয়াত যিকিটা don'ts লিখাই আছে কিটা আমি কৰিব নালাগে don't overuse mobile phone এনে ধৰণ লিখাই আছে আৰু যিকিটা কৰিব লাগে এইকিটা don'ts নলগা কিটা আমি গুটি কিটা এই do's যেটো কলম আছে এই তাত লিখি দিলে হ'ব আৰু don'ts আমি ইয়াত যিখিনি আছে don't overuse the mobile phone don't eat junk food এইবিলাক আমি don'ts অৰ কলমটোত লিখি দিলে হ'ব এতিয়া আহিছো আমি 8 এক্টিভিটি লৈ read the message written by Ritu on Teachers Day মেসেজ তো বাৰ্তাটো পঢ়িবলৈ কৈছে মেসেজ মানে বাৰ্তা written by Ritu কোনে লিখিছে ৰিতুৱে লিখিছে on Teachers Day শিক্ষক দিৱসৰ দিনা লিখিছে কেনেকৈ ধৰণে লিখিছে respected teacher happy Teachers Day সন্মানীয় শিক্ষাগুৰুজনক happy Teachers Day বুলি কৈছে you teach guide and care for us and make our school days happy every day thank you for being such a wonderful teacher with regard Ritu আৰু তাৰিখটো লিখিছে এনে ধৰণে আমি ইমেইলত বাৰ্তা পঠিয়াব পাৰোঁ এতিয়া এটো আমি হোৱাটছআপতো এনে ধৰণে পঠিয়াব পাৰোঁ now write a message to your teacher wishing him a happy new year in the box given below এতিয়া এটা বাৰ্তা লিখিবলৈ কৈছে তোমাৰ শিক্ষকক উইশ কৰি নতুন বছৰ শুভেচ্ছা জনাই এটা মেসেজ লিখিব লাগে এটো তোমালকে এই মেসেজটো আৰহিত নিজে লিখিবলৈ চেষ্টা কৰিবা আজি ভিডিও ইমানতে সামৰিছো পুনৰ এটা নতুন পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ